মাটিৰ কাৰণে গান গোৱা ৰাজীৱ শইকীয়া ঢুকাইছে সকলোৱে দুখ কৰিছে It's a sad thing that আমি সহায় কৰিছো আমি মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান সময়ত জুবিন গাৰ্গক কেন্দ্ৰ কৰি কিন্তু বেলেগ এটা চৰ্চা চলিছে বিশেষকৈ ৰাজীৱ হদিয়াক কথাটোত তেওঁ যেতিয়া ক'লে যে তেওঁ চিনি নাপাওঁ বুলি আৰু এই চিনি নাপাওঁ বুলি কোৱাৰ লগে লগে কিন্তু বহুত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাধাৰণ জনসাধাৰণৰ মাজত বিশেষকৈ ছ'চিয়েল মিডিয়াত বহুতে কৈছে যে জুবিন মদাহী হয় জুবিনে মদৰ ব্ৰেণ্ডকেইটা বাদে একো চিনি নাপায় জুবিন গাৰ্গে মন্ত্ৰীবিলাকৰ ডাইনিং টেবুল আৰু মদৰ বটলবিলাকৰ বাহিৰে অন্য সকলো পাহৰি যাব নেকি তেতিয়া আজি মদৰ ব্ৰেণ্ড এটা হয়তো কোৱা যেন পটকে চিনি পাই গ'লে এইটো কি ব্ৰেণ্ড ওলাইছে নতুনকৈ কি মদৰ ব্ৰেণ্ড ওলাইছে বা এখন কোনটো মন্ত্ৰী ডাইনিং মানে ৰুমত কি খোৱা বস্তু পায় সেইবিলাক কথা মনত থাকিলে কিন্তু ৰাজীৱ শইকীয়াক চিনি নাপায় আৰু ৰাজীৱ শইকীয়া সাধাৰণ জনতাৰ মাজত জুবিন গাৰ্গ বৰ্তমান সময়ত সাধাৰণ জনতাৰ মাজত নাই কাৰণে হয়তো জুবিন গাৰ্গে ৰাজীৱ শইকীয়াক চিনি নাপায় কিছুমানে কৈছে যে তেওঁ কিয় চিনি নাপাওঁ বুলি ক'লে এনেকুৱা ধৰণৰ বহুত বেলেগ ধৰণৰ মন্তব্য আহিছে আৰু ৰাজীৱ হদিয়া যিহেতু এজন গণশিল্পী গতিকে জুবিন গাৰ্গে কিয় চিনি নাপাওঁ বুলি এনেকুৱা বিৰূপ মন্তব্য কৰিলে তাক লৈও কিন্তু প্ৰশ্ন উঠিছে যিকি নহওক এই ক্ষেত্ৰত অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই তেওঁৰ ক্ষেত্ৰত কিন্তু কিছুমান বহুত ধুনীয়া এটা মন্তব্য ৰাখিছে তেওঁ যিটো মানে কথা উত্থাপন কৰিছে সেইখিনি কথা কিন্তু বৰ্তমান সময়ৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ কথা তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছে মই সেইকাৰণে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে তেওঁৰ কথাখিনি আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব জুবিন গাৰ্গে যিটো কথা কৈছে সেইটো সমৰ্থনযোগ্য নহয় ৰাজীৱ হদিয়াক জুবিন গাৰ্গে চিনি নাপায় হঠাৎ হয়তো জুবিন গাৰ্গে সেই কথা কৰিব পৰা নাই আৰু সেই ধৰণে তেওঁ মতামত দিছে কিন্তু জুবিন গাৰ্গৰ দৰে জ্যেষ্ঠ আৰু বলিষ্ঠ কণ্ঠশিল্পীয়ে ৰাজীৱ হদিয়াৰ দৰে শিল্পীক চিনি পাব লাগিব কাৰণ তেওঁলোকে প্ৰাথমিক ক্ষেত্ৰত চিনি পাব লাগিব তেওঁলোকে চিনি পালেহে ৰাজীৱ হদিয়াৰ দৰে বহু শিল্পী আৰু ওলাই অহাৰ সম্ভাৱনা থাকে ৰাজীৱ হদিয়া জাতি আৰু মাটিৰ বাবে উৎসৰ্গিত এজন শিল্পী ৰাজীৱ হদিয়াৰ সৈতে মোৰ এটা ওচৰ সম্পৰ্ক আছে মই বহু কথা ৰাজীৱ হদিয়া সম্পৰ্কে সেইকাৰণে জানো আৰু বোধ কৰোঁ প্ৰথমটো বৈদ্যুতিক মাধ্যম আছিল য'ত ৰাজীৱ হদিয়াই মোৰ সৈতে উপস্থিত হৈ দিগ্বৈদিক পৰিৱেশন কৰিছিল আৰু সেই ৰাজীৱ হদিয়াই বিভিন্ন সময়ত মোক ৰাজীৱ হদিয়াৰ সমস্যা সম্পৰ্কে বহু কথা কৈছিল মই যেনেকৈ জুবিন গাৰ্গক চিনি পাওঁ বা মোৰ কাষৰ সম্পৰ্ক পাপাৰক চিনি পাওঁ কাষৰ সম্পৰ্ক দীপেন বৰুৱাক চিনি পাওঁ কাষৰ সম্পৰ্ক ঠিক সেইদৰে ৰাজীৱ হদিয়াৰ সৈতেও মোৰ কাষৰ সম্পৰ্ক লোহিত গগৈ লোহিত দাৰ লগতো মোৰ কাষৰ সম্পৰ্ক মহেন্দ্ৰ হাজৰিকা বিপিন চাওডাল সকলোৰে লগত এটা সম্পৰ্ক আমি ৰাখোঁ ঠিক সেইধৰণে জ্যেষ্ঠ এজন কণ্ঠশিল্পীয়ে কনিষ্ঠ যিসকল উঠি আহিছে আৰু যাৰ গীতে প্ৰভাৱিত কৰিছে সেইসকল শিল্পীক জানিবই লাগিব এইটো এটা প্ৰাথমিক চৰ্ত এই অৰ্থত জুবিন গাৰ্গে ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কওঁতে লগত ময়োতো জাতিৰ গান গাইছোঁ এই ধৰণে এটা কথা কওঁতে মানুহে দুখ পাইছে কিন্তু সেই দুখ পোৱা লৈ জুবিন গাৰ্গ সম্পৰ্কে যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সেই সংস্কৃতিটো কিন্তু ভাল নহয় জুবিন গাৰ্গে জাতীয় জীৱনৰ কাৰণে যথেষ্ট কাম কৰিছে জুবিন গাৰ্গ মদাহী সকলোতে সেইটো নহয় আজি জুবিন গাৰ্গ আছে মানে আছে কাৰণে আমি এই ধৰণৰ কথা কৈ আছো যেতিয়া ৰাজীৱ হদিয়াৰ দৰে এদিন জুবিন গাৰ্গ নোহোৱা হৈ যাব সেইদিনা আমি অনুভৱ কৰিম যে জুবিন গাৰ্গে আমাক কেনেকৈ কি কৰিছে এতিয়াও বহুত মানুহে কয় যে জুবিন গাৰ্গৰ গীত খুব ভাল লাগে কথাবিলাক আজিকালি ভাল নলগা হ'ল বহুতে প্ৰশ্ন কৰিছে জুবিন গাৰ্গে জাতীয় জীৱনত কি গান গাইছে জুবিন গাৰ্গে এনেকুৱা স্থান নাই যিটো গীত তেওঁ পৰিৱেশন কৰে একেবাৰে লোকগীত বৰগীতৰ পৰা আৰম্ভ কৰি টোকাৰী দিহানামৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া গীতৰ পৰা বিহু হৈ হিন্দী গীতলৈ সকলো গীতে জুবিন গাৰ্গে পৰিৱেশন কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পিছত ইমান বলিষ্ঠ ৰূপ লোৱা জুবিন গাৰ্গৰ আপোনালোকে জানে জিতুল দা অৰ্থাৎ জিতুল সোণোৱালে গীত পৰিৱেশন কৰি এটা জাগৰণ আনিবলৈ সক্ষম হৈছিল আৰু সেই জাগৰণ এটা সময়ত লাহে লাহে হ্ৰাস পাইছিল মানুহে লাহে লাহে অসমীয়া গীত শুনিবলৈ পাহৰিবলৈ আৰম্ভ কৰিছিল সেই সময়তে জুবিন গাৰ্গে
অন্তত গীত গাবলৈ আৰম্ভ কৰিছিল, এক নতুন জাগৰণ জুবিন গাৰ্গে আৰম্ভ কৰিছিল। পাতল গানো জুবিন গাৰ্গে গাইছে, গভীৰ অৰ্থবহ গানো গাইছে, দাৰ্শনিক গানো গাইছে, সকলো প্ৰকাৰৰ গীত জুবিন গাৰ্গে গাইছে। গতিকে আমি জুবিন গাৰ্গক ওলাই কৰিলে নহ'ব। এজন জুবিন গাৰ্গ অসমীয়া সংগীতৰ এগৰাকী বলিষ্ঠ আৰু জাতীয় জীৱনৰ বাবে উচৰ্গা কৰা এজন কণ্ঠশিল্পী, এই কথা আমি স্বীকাৰ কৰিব লাগিব। কেৱল মদাহী বুলি গালি পাৰিলে নহ'ব। জুবিন গাৰ্গ সহজ সৰল মানুহ, সেইকাৰণে আমি গালি পাৰিব পাৰোঁ। খুব বেছি প্ৰতিবাদ নকৰে তেওঁ, আৰু সমান্তৰালভাৱে তেওঁ কথাবিলাক সহজভাৱে লয়, সেইকাৰণে গালি কৰাটো সহজ। কিন্তু জুবিন গাৰ্গে উপযুক্ত সন্মান যিদৰে পাব লাগে সেয়া কিন্তু এতিয়ালৈকে পোৱা নাই। মানুহৰ মৰম পাইছে, বাকী কিছু সন্মানো পোৱাৰ প্ৰয়োজন আছে, সেই সন্মান পোৱা নাই। আৰু কেতিয়াবা তেওঁ ক্ষোভ তাৰ মাজেদি তাৰ বিভিন্ন কথাৰ মাজেদি প্ৰকাশ পায়। এতিয়া মই আহিছোঁ ৰাজীৱ শদিয়া পদলৈ। ৰাজীৱ শদিয়াই কম গান গায়, কিন্তু মাটি গীত গাই গাই লাহে লাহে ৰাজীৱ শদিয়াই বুজাব বিচাৰিছিল যে মই জাতীয় জীৱনৰ বাবে উৎসৰ্গিত এগৰাকী শিল্পী। আৰ্থিক অনাটন আছিল, যিসকলে বিভিন্ন সংগীতৰ অনুষ্ঠান পাতে তেওঁলোকে ৰাজীৱ শদিয়াহঁতক নিলগাই ৰাখিছিল। যিসকল উদযাপন সমিতি থাকে তেওঁলোকে ডাঙৰ ডাঙৰ শিল্পী সদায় বিচাৰে, জুবিন গাৰ্গক লাগে, পাপনক লাগে, তেওঁলোকে কিন্তু ৰাজীৱ শদিয়াৰ দৰে শিল্পী বা লতিত দাৰ দৰে শিল্পী, লতিত গগৈৰ দৰে শিল্পী কাহানি নিবিচাৰে। এইটো এটা ডাঙৰ সংকট। মহেন্দ্ৰ হাজৰিকাৰ নিচিনা শিল্পীক তেওঁলোকে আঁতৰাই ৰাখে, এইটো এটা ডাঙৰ সংকট। উদযাপন সমিতিসমূহে যদি ৰাজীৱ শদিয়াহঁতৰ গুৰুত্বটো একেধৰণে বঢ়ালেহেঁতেন, তেতিয়াহ'লে বোধ কৰোঁ জুবিন গাৰ্গেও ৰাজীৱ শদিয়াক চিনি নাপাওঁ ধৰণৰ পৰিৱেশ নহ'লহেঁতেন। গতিকে অনুগ্ৰহ কৰি ৰাজীৱ শদিয়াৰ প্ৰসংগটোক লৈ জুবিন গাৰ্গে কিবা কোৱাৰ বাবে জুবিন গাৰ্গৰ ওপৰত জঁপিয়াই নপৰিব, কাৰণ এই ধৰণৰ কথাও নহয় যে একে জুবিন গাৰ্গক আমি উৰুৱাই দিব পাৰোঁ। জুবিন গাৰ্গেও জাতীয় জীৱনৰ অৱদান আগবঢ়াইছে। ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ আগত আকৌ মই বিভিন্ন ধৰণে সহায় কৰি জাতীয় শব্দ এটাও গৈছে, সেইটো আপোনালোকে দেখিছে। গতিকে সমালোচনা কৰিম, ময়ো সমালোচনা কৰিছোঁ, সমালোচনা আমি কৰিম, কিন্তু এনেকুৱা সমালোচনা আক্ৰমণ আমি নকৰোঁ যাৰ কাৰণে আমিয়ে আমাৰ মৰমৰ শিল্পী এজনক এই মুহূৰ্তত আমি সুন্দৰকে সজাই মূৰত উঠাই ল'ম আৰু মুহূৰ্ততে দলিয়াই আমি মাটিত পেলাই দিম। এইটো মানসিকতা আমাৰ হ'ব নালাগে, সেইটো বৰ ডাঙৰ কথা। আৰু শেষত মোৰ এটাই আহ্বান, ৰাজীৱ শদিয়াই আৰ্থিক অনাটনৰ মাজত গুচি গ'ল, এতিয়া ডাঙৰ সংকট হৈছে তেওঁৰ পত্নী আৰু পুত্ৰ কেনেকৈ থাকিব। মই চৰকাৰক অনুৰোধ জনাইছোঁ যে এটা স্থায়ী চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰক। এককালীন সাহায্য বহুতে দিছে, বহুতে কৈছে পুত্ৰক তেওঁলোকে পঢ়ুৱাব, চাব, ঠিক আছে, কিন্তু মই ভাবোঁ এটা স্থায়ী সমাধান হৈছে এটা চৰকাৰী সংস্থাপন। উপাসনা এগৰাকী শিক্ষিতা নাৰী, গতিকে তেওঁ এটা সংস্থাপন দি চৰকাৰে মহানতাৰ পৰিচয় দিব লাগে আৰু পৰিয়ালটোলৈ, অৰ্থাৎ উপাসনা আৰু তেওঁৰ পুত্ৰ ধৃতিমানৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগে। চৰকাৰৰ প্ৰতি এই আহ্বান মই ইয়াৰ পৰাই জনালোঁ।